আজি আমি শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো পঢ়িম। যদিও আমি অনলাইনত বহুতকেইটা ক্লাছ ল'লোঁ, তথাপি তোমালোকৰ ৰেছপন্স খুব কম পোৱাৰ কাৰণে মই ভাবিলোঁ যে আজিৰ পৰা আকৌ আমি এই ইউনিটটো শেষ হৈছে যদিও আকৌ আমি আৰম্ভ কৰোঁ। যে শিক্ষা আৰু সামাজিক পৰিৱৰ্তন তোমালোকৰ চিলেবাছৰ তৃতীয় ইউনিট, আৰু সেই ইউনিটত প্ৰথম যিটো ছাব ইউনিট আছে সেই ছাব ইউনিটটো হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ CBCS পদ্ধতিৰ মেজৰৰ যিখন পেপাৰ আছে এডুকেশ্যন ছ'চিয়লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন যিখন আছে, সেই পেপাৰৰ নাম্বাৰ 3 ইউনিটৰ প্ৰথম যিটো ছাব ইউনিট আছে সেই ছাব ইউনিটটো হ'ল এডুকেশ্যন এণ্ড ছ'চিয়েল চেঞ্জ, শিক্ষা আৰু সামাজিক পৰিৱৰ্তন। গতিকে শিক্ষা কি বস্তু আমি তোমালোকে নিশ্চয় হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আহিছা যে শিক্ষা হ'ল কোনো এটা বিষয়ত দক্ষতা বা জ্ঞান অৰ্জন কৰা, আৰু সমাজ হ'ল য'ত মানুহে একেলগে বসবাস কৰে, বিভিন্ন ৰীতি নীতি বিভিন্ন সামাজিক অনুষ্ঠান একেলগে য'ত থাকে। গতিকে আজি আমি এই ইউনিটটোত পঢ়িম যে শিক্ষা আৰু সামাজিক পৰিৱৰ্তন, কেনেদৰে শিক্ষাই সামাজিক পৰিৱৰ্তনত সহায় কৰে বা সামাজিক পৰিৱৰ্তন কৰিয়ে আনে। যদি আমি সামাজিক পৰিৱৰ্তনৰ দিশটো যদি প্ৰথমে গুৰুত্ব দিওঁ আৰু সেই সামাজিক দিশৰ যদি বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি চাম যে সামাজিক পৰিৱৰ্তনৰ যি সংজ্ঞা, তাৰে ভিতৰত এজন বিখ্যাত ব্যক্তিয়ে সংজ্ঞাটো আগবঢ়াইছিলে, যাৰ নাম হ'ল মেক, অৰ্থাৎ মেকাইভাৰ আৰু তেওঁৰ আৰু পেজৰ যিখন বিখ্যাত গ্ৰন্থ দ্য ছ'চাইটি এণ্ড ইণ্টাৰেক্টৰী এনালাইচিছ, সেই কিতাপখনত তেওঁলোকে সামাজিক পৰিৱৰ্তনৰ সংজ্ঞা দি এনেকৈ কৈছিলে যে সামাজিক পৰিৱৰ্তন মানে সামাজিক সম্বন্ধৰ পৰিৱৰ্তন। ছ'চিয়েল চেঞ্জ মিনছ চেঞ্জ ইন ছ'চিয়েল ৰিলেশ্যনশ্বিপ, অৰ্থাৎ সমাজৰ বিভিন্ন উপাদানৰ মাজত থকা যি সম্পৰ্ক, সেই সম্পৰ্কৰ পৰিৱৰ্তন হোৱাকে সামাজিক পৰিৱৰ্তন বুলি মেকাইভাৰ আৰু পেজে তেওঁলোকৰ বিখ্যাত গ্ৰন্থ ছ'চাইটি এণ্ড ইণ্টাৰেক্টৰী এনালাইচিছত তেওঁলোকে ব্যক্ত কৰিছিল। তেওঁলোকৰ মতে, মেকাইভাৰ আৰু পেজৰ মতে, যে সমাজ হ'ল এখন ৰিলেশ্যনশ্বিপৰ যিখন ৱেব বা মকৰা জালৰ নিচিনা এখন ৱেব, আৰু ইয়াৰ এটাৰ যদি পৰিৱৰ্তন হয়, এই সম্বন্ধৰ যদি পৰিৱৰ্তন ঘটিলে আন এটাৰো তাৰ লগত থকা যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ পৰিৱৰ্তন হয়। সামাজিক সম্বন্ধৰ পৰিৱৰ্তন ঘটিলেই সেইকাৰণে তেওঁলোকে কৈছে যে সামাজিক পৰিৱৰ্তন। ঠিক তেনেদৰে আৰু এজন ছ'চিয়লজিষ্ট বা সমাজ বিজ্ঞানীয়ে তেওঁ এটা মত আগবঢ়াইছে, হেৰি এন জনছনৰ মতে সামাজিক পৰিৱৰ্তন মানে হ'ল সামাজিক সংৰচনাৰ পৰিৱৰ্তন। ইন ইটছ বেচিক চেঞ্জ ছ'চিয়েল চেঞ্জ মিনছ চেঞ্জ ইন ছ'চিয়েল ষ্ট্ৰাকচাৰ, অৰ্থাৎ সমাজৰ ষ্ট্ৰাকচাৰ, অৰ্থাৎ মানুহবিলাকৰ সম্বন্ধৰ মাজত, সমাজৰ বিভিন্ন উপাদানবিলাকৰ মাজত যি সম্পৰ্ক আছে, সেই সম্পৰ্কবিলাকৰ পৰিৱৰ্তন হোৱা কি সামাজিক ষ্ট্ৰাকচাৰৰ পৰিৱৰ্তন হয়, আৰু সামাজিক ষ্ট্ৰাকচাৰৰ পৰিৱৰ্তন হোৱা কি সামাজিক পৰিৱৰ্তন বুলি হেৰি এন জনছনে মত প্ৰকাশ কৰিছিলে। তাৰপিছত আৰু এজন ছ'চিয়লজিষ্টে সামাজিক পৰিৱৰ্তনৰ বিষয়ে মত প্ৰকাশ কৰিছে। তেওঁ হ'ল লাগুবাৰ্গ, আৰু আনৰ মতে সামাজিক পৰিৱৰ্তনে মানুহৰ মাজত থকা প্ৰতিষ্ঠিত অন্তঃসম্বন্ধ আৰু আচৰণৰ মানদণ্ডৰ পৰিৱৰ্তনকে বুজায়। ঠিক তেনেদৰে যি আগৰ দুজন চাইক'লজিষ্টে কোৱাৰ দৰে তেওঁলোকেও এটা কথাটো ক'ব বিচাৰিছে একেধৰণে, খালি অকণমান লেংগুৱেজৰ সাল সলনি কৰিছে, যে সামাজিক সম্বন্ধৰ যি সমাজত প্ৰতিষ্ঠিত যি সম্বন্ধ, সেই সম্বন্ধটোৰ পৰিৱৰ্তন হোৱা কি সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়। ইয়াত ইংৰাজীতো দিছে যে ছ'চিয়েল চেঞ্জ ৰেফাৰ্ছ টু এনি মডিফিকেশ্যন ইন ইষ্টাব্লিছড পেটাৰ্ণ অফ ইণ্টাৰ হিউমেন ৰিলেশ্যনশ্বিপ এণ্ড ষ্টেণ্ডাৰ্ড অফ কণ্ডাক্ট। যেতিয়া আমাৰ ব্যৱহাৰৰ যি প্ৰতিষ্ঠিত আচাৰ ব্যৱহাৰ, সেই আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয়, যি প্ৰতিষ্ঠিত যি সম্পৰ্ক, সেই সম্পৰ্ক যদি আমাৰ পৰিৱৰ্তন হয়, তাকে সামাজিক পৰিৱৰ্তন বুলি মত প্ৰকাশ কৰিছে এইসকল সমাজ বিজ্ঞানী।
আৰু বিভিন্ন ধৰণৰ সমাজ বিজ্ঞানীয়ে ইয়াত সামাজিক পৰিৱৰ্তনৰ ব্যাখ্যা আগবঢ়াইছে। মই ইমানখিনি নকওঁ, যি তিনিটা সহজ আৰু খুব সহজে মনত ৰাখিব পৰা সেইকেইটাই আমি পঢ়িলোঁ। ইয়াত আৰু এটা খুব সহজভাৱে বুজাই দিবলৈ এজনে চেষ্টা কৰিছিলে। তেনেজন মৰিছ জিনবাৰ্গছৰ মতে সামাজিক পৰিৱৰ্তন বুলিলে মই সামাজিক গাঁথনিৰ পৰিৱৰ্তনকে বুজোঁ। সামাজিক যি গাঁথনি, সেই গাঁথনিৰ পৰিৱৰ্তনকে বুজে, যেনে সমাজৰ আকাৰ, ইয়াৰ অংশসমূহৰ গঠন বা সমতা বা ইয়াৰ সংগঠনৰ প্ৰকাৰ, আনুষ্ঠানিক জীয়াই ৰখা আৰু অনুষ্ঠানটোৰ সৈতে পৰিৱৰ্তন হোৱা মনোভাৱ বা বিশ্বাসৰ পৰিৱৰ্তনকো সামাজিক পৰিৱৰ্তনে সামৰি লয়। অৰ্থাৎ সমাজৰ যি মানুহবিলাক আছে, তাৰ মানুহবিলাকৰ মাজত যি বিশ্বাস, যি ৰীতি নীতি, যি প্ৰকাৰ, যি সংগঠনবিলাকৰ যি কৰ্ম, যি যেনেকৈ ধৰণে কাম কৰে, সেই গোটেইখিনি পৰিৱৰ্তনকে মৰিছ জিনবাৰ্গছনে কি কৈছিলে, যে সামাজিক পৰিৱৰ্তন বুলি অভিহিত কৰিছে। By social change, I understand a change in social structure, that is the size of society, the composition or balance of its parts or the types of its organization. The term social change must also include change in social beliefs. গতিকে এই গোটেইখিনি কথাই আমাক সামাজিক পৰিৱৰ্তন কি বস্তু আমাক এটা থুলমূল আভাস দিয়ে। গতিকে মূলতঃ যদি আমি গোটেইখিনি যি সংজ্ঞা আছে, যি বিভিন্ন সমাজ বিজ্ঞানীসকলে যি সংজ্ঞা দিছিলে, সেই সংজ্ঞাখিনিক যদি আমি ব্যাখ্যা কৰোঁ বা আমি যদি তাৰ এনালাইচিছ কৰোঁ, আমি এটা কথা ক'ব পাৰোঁ যে সামাজিক পৰিৱৰ্তন হ'ল সমাজত থকা বিভিন্ন অনুষ্ঠান বা ব্যক্তিসকলৰ মাজত থকা যি সম্পৰ্ক, সেই সম্পৰ্কৰে পৰিৱৰ্তন। এতিয়া এই সামাজিক পৰিৱৰ্তনৰ কিছুমান প্ৰকৃতি বা বৈশিষ্ট্য থাকে, যি প্ৰকৃতি বা বৈশিষ্ট্যই আমাক ইয়াক বুজি উঠাওঁতে যে সামাজিক পৰিৱৰ্তননো কি, সেইটো বেছি ভালকৈ বুজি উঠাত আমাক সহায় কৰে। তেতিয়া আমি প্ৰথম প্ৰকৃতি বা বৈশিষ্ট্য পিনে আগবাঢ়িছোঁ, যে সামাজিক পৰিৱৰ্তন হ'ল অবিৰত। সামাজিক পৰিৱৰ্তন অবিৰত, অৰ্থাৎ ই পৰিৱৰ্তন হৈ থাকে। আমি ক'ব নোৱাৰোঁ যে আমাৰ এই ইমান চনৰ পৰা ইমান চনৰ সমাজৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে, বা আমি ক'ব নোৱাৰোঁ এনেকুৱা এটা কাল আছিলে য'ত সমাজৰ পৰিৱৰ্তন হোৱা নাছিলে। সমাজ ব্যৱস্থা আৰম্ভ হোৱাৰ দিনৰ পৰাই সমাজৰ পৰিৱৰ্তন আৰম্ভ হৈছে। চকুত নপৰা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু পৰিৱৰ্তনটো কোনো যুগমীয়া আৰু এইটো অবিৰত হৈ আছে, অবিৰমভাৱে হৈ আছে। দ্বিতীয় পইণ্টটো হ'ল সমাজ পৰিৱৰ্তন বিশ্বজনীন, আৰু ই বিশ্বজনীন, পৃথিৱীৰ প্ৰত্যেকটো চুকে কোণে সমাজৰ পৰিৱৰ্তন হয়। সমাজ পৰিৱৰ্তনটো কেৱল মাত্ৰ কিছুমান সমাজৰ মাজতে আবদ্ধ নহয়। পৃথিৱীৰ যিকোনো সমাজ, এখন সভ্য সমাজেই হওক বা বেয়া সমাজেই হওক, ধৰা যিবিলাক আমাৰ কওঁ যে বেয়া লোকৰ সমাজত বেয়া অভ্যাস আছে, সেই সমাজ ব্যৱস্থাবিলাকতো কিন্তু সমাজ পৰিৱৰ্তনশীল। গতিকে ধনী দেশতো সমাজ পৰিৱৰ্তন হয়, দুখীয়া দেশতো সমাজ পৰিৱৰ্তন হয়। সামাজিক পৰিৱৰ্তন পৰিৱেশৰ লগত জড়িত। সামাজিক পৰিৱৰ্তন পৰিৱেশৰ লগত জড়িত। যদি ভৌগোলিক পৰিৱেশ বা সাংস্কৃতিক পৰিৱেশত যদি পৰিৱৰ্তন হয়, সেই পৰিৱৰ্তনে কিন্তু সমাজৰ পৰিৱৰ্তন আনি দিয়ে। এতিয়া যদি আমি কওঁ যে আমাৰ ইয়াত আজি গৰমৰ দিনত আমাৰ খুব গৰম পৰে, কিন্তু কিবা কাৰণত যদি পৰিৱেশৰ যদি চেঞ্জ হৈ গ'ল, এনভাইৰনমেণ্টৰ যদি চেঞ্জ হৈ যায়, পৃথিৱীৰ কিবা এটা চেঞ্জ হৈ গ'লে, আমাৰ ইয়াত যদি গৰম খুব পৰে, ঠাণ্ডা খুব পৰে, তেতিয়াহ'লে কিন্তু সেই সেনেকৈ আমি কিন্তু সেই ঠাণ্ডাৰ নিচিনাকৈ আমি তেতিয়া আমাৰ জীৱন নিৰ্বাহ কৰিম। গতিকে সামাজিক পৰিৱৰ্তন পৰিৱেশৰ লগত জড়িত বিষয়বস্তু। সামাজিক পৰিৱৰ্তন লোক সমাজৰ পৰিৱৰ্তন। লোক সমাজৰ পৰিৱৰ্তন, যিবিলাক পৰিৱৰ্তন, সামাজিক পৰিৱৰ্তন এক দলগত প্ৰক্ৰিয়াহে, ব্যক্তিগত প্ৰক্ৰিয়া নহয়। সমাজ কেতিয়াও কি নহয়, দলগতভাৱেহে চলে, ব্যক্তিগত নহয়। এজন ব্যক্তিয়ে কেতিয়াও সমাজ হ'ব নোৱাৰে। সমাজ হওঁতে কি লাগিব, এজনতকৈ বেছি, অৰ্থাৎ 2 বা ততোধিক ব্যক্তি যদি একেলগে থাকি বসবাস কৰি কিবা এটা উদ্দেশ্য আগত ৰাখি বসবাস কৰে, সেই তেনেকুৱা এখন ব্যক্তিসকলৰ সমষ্টিকে আমি সমাজ বুলি ক'ব পাৰোঁ। গতিকে সামাজিক পৰিৱৰ্তন লোক সমাজৰ পৰিৱৰ্তন, এজন ব্যক্তিৰ পৰিৱৰ্তনকে আমি সামাজিক পৰিৱৰ্তন বুলি ক'ব নোৱাৰোঁ। সামাজিক পৰিৱৰ্তন সময়ৰ লগত জড়িত। সামাজিক পৰিৱৰ্তন সময়ৰ লগত জড়িত এইকাৰণে কোৱা হয় যে ই এটা বৈশিষ্ট্য যে নতুন বস্তুৰ আৱিষ্কাৰ হোৱাৰ লগে লগে সমাজৰো পৰিৱৰ্তন হয়।
আৱিষ্কাৰ হোৱাৰ লগে লগে এতিয়া আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আমাৰ গাঁৱলীয়া সমাজ ব্যৱস্থাত আগতে গেছ খুব কম ব্যৱহাৰ কৰা হৈছিলে, কিন্তু আজিৰ সময়ত বৰ্তমান সময়ত গেছ প্ৰায় প্ৰতিটো ঘৰতে গেছ দেখা যায়। আৰু এই গেছৰ যি প্ৰভাৱ, গেছ অৰ্থাৎ LPGৰ যি ভাত ৰন্ধাৰ যি প্ৰভাৱ, সেই প্ৰভাৱৰ কাৰণে আজিকালি মহিলাসকলে বা আগৰ দিনত যিখিনি পুৰুষসকলে পাহাৰত গৈ পেলাই খৰি বা কাঠৰ যোগাৰ কৰিছিলে ভাত ৰান্ধিবৰ কাৰণে, কিন্তু আজিকালি মানুহ সেইটো নাযায় আৰু মানুহ আৰামপ্ৰিয় হ'বলৈ ধৰিলে। এদিন গেছ নাথাকিলে ঘৰত হুলস্থুল লাগি যায় যে গেছ নাই, আজি ভাত কেনেকৈ বনাম। গতিকে সময়ৰ লগত আৰু নতুন বস্তুৰ আৱিষ্কাৰৰ ফলত আমাৰ সমাজৰ পৰিৱৰ্তন হৈ আছে। সামাজিক পৰিৱৰ্তনৰ গতিবেগ সমান নহয়। সামাজিক পৰিৱৰ্তনৰ গতিবেগ কিন্তু সমান নহয়। কিছুমান সমাজত ইয়াৰ গতিবেগ খুব প্ৰখৰ আৰু কিছুমান সমাজত ইয়াৰ গতিবেগ খুব ধীৰ। যেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষত যি ধৰ্মীয় বিশ্বাস আছে, সেই বিশ্বাসবিলাকৰ পৰিৱৰ্তনৰ যি গতি, সেইটো খুব ধীৰ গতিত পৰিৱৰ্তন হয়। আমি শিক্ষিত হ'লেও কিন্তু কিছুমান আমি ধৰ্মীয় গৰামী আমি পাহৰিব বা আমি এৰাই চলিব নোৱাৰোঁ। কিন্তু যিবিলাক ডেভেলপ কাণ্ট্ৰি, সিহঁতত কিন্তু সমাজখন পৰিৱৰ্তনৰ খুব সোনকালে হয়। গতিকে সমাজ পৰিৱৰ্তনৰ যি গতি, সেই গতি কিন্তু গাঁও অঞ্চলত যেনেকুৱা গতি, চহৰ অঞ্চলত সেই গতি কিন্তু একে নহয়। চহৰ অঞ্চলত ইয়াৰ গতি বেছি, গাঁও অঞ্চলত ইয়াৰ গতি কম। কেইবাটাও উপাদানৰ অন্তঃক্ৰিয়াৰ ফলত সামাজিক পৰিৱৰ্তন সংঘটিত হয়। সামাজিক পৰিৱৰ্তন অলপ আগতে আমি এটা ডেফিনেশ্যন কৰিছিলোঁ যে এটা মকৰা জালৰ নিচিনা, অৰ্থাৎ এটাৰ লগত এটা সম্পৰ্কযুক্ত। এটাৰ যদি কিবা কাৰণত পৰিৱৰ্তন হয়, বাকীকেইটাৰো পৰিৱৰ্তন হোৱা দেখা যায়। সামাজিক পৰিৱৰ্তন পৰিকল্পিত বা অপৰিকল্পিত হ'ব পাৰে। সামাজিক পৰিৱৰ্তন পৰিকল্পিত হ'ব পাৰে, অপৰিকল্পিত হ'ব পাৰে। পৰিকল্পিত মানে যেতিয়া মই আমাৰ গাঁৱৰ মানুহখিনি চবেই পৰিকল্পিত কৰি এটা যে আমি এতিয়াৰ পৰা আৰু বাঁহৰ ঘৰত নাথাকোঁ, আমি কি কৰিম, আমি এতিয়াৰ পৰা চবেই পকা ঘৰত থাকিম। গতিকে পকা ঘৰত থকাৰ লগে লগে আমাৰ জীৱন ধাৰণৰ পদ্ধতি আমাৰ বেলেগ হৈ যাব, গতিকে সমাজখনৰ পৰিৱৰ্তন হ'ব। এটা উদাহৰণ আমি দিব পাৰোঁ যে বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক'লে যে গাঁৱৰ প্ৰত্যেকজন ব্যক্তিকে গাঁৱৰ প্ৰত্যেকটো ঘৰতে যে উজ্জ্বলা অধীনত চবৰে ঘৰতে গেছৰ ব্যৱস্থা কৰিলে। আৰু গেছৰ ব্যৱস্থা কৰাৰ কাৰণে কি কৰিলে, গাঁৱৰ মানুহখিনিয়ে খৰিত বা গোবৰত যি ভাত ৰান্ধিছিলে আগত, গোবৰৰ শুকাই পেলাই যিটো মানে খৰি নিচিনা কৰা হয়, সেই কৰাটো পৰিৱৰ্তন হৈ গ'ল। আৰু এই তাৰ ফলত কাঠ বা গোবৰত যি ভাত বনালে যি ধোঁৱা হয়, সেই ধোঁৱাৰ ফলত গাঁও অঞ্চলৰ মহিলাবিলাকৰ চকু বেয়া হৈছিলে। কিন্তু প্ৰধানমন্ত্ৰীয়ে এটা সংকল্প ল'লে যে আমি এইটো এটা পৰিৱৰ্তন কৰিব লাগিব, আৰু প্ৰত্যেকটো ঘৰতে আমি LPG দিব লাগিব। আৰু এই দিয়াৰ ফলত কি হ'ল, এটা পৰিৱৰ্তন হয়। এইটো কিন্তু পৰিৱৰ্তন। গতিকে সামাজিক পৰিৱৰ্তন পৰিকল্পিত হ'ব পাৰে বা অপৰিকল্পিতভাৱেও পৰিৱৰ্তন হ'ব পাৰে। এতিয়া যেনে ধৰা ঠাণ্ডা দিনত যদি বানপানী আহে, ঠাণ্ডা দিনত বানপানী অহাৰ লগে লগে আমাৰ এটা কি হ'ব, আমাৰ এটা পৰিৱৰ্তন আমি দেখা পাম। যেনে ইয়াত কৈছে অপৰিকল্পিতভাৱে পৰিৱৰ্তন, যেনে বানপানী, ধুমুহা, ভূমিকম্প, আগ্নেয়গিৰি আদি সংঘটিত হ'লে আমি কিছুমান অপৰিকল্পিতভাৱে আমি পৰিৱৰ্তন হোৱা দেখা যায়। সামাজিক পৰিৱৰ্তন প্ৰয়োজনীয় নিয়ম হিচাপে সংঘটিত হয়। মানুহ সদায় পৰিৱৰ্তনমুখী। অপৰিৱৰ্তিত পৰিৱেশে মানুহক আমুৱায়। আমি যদি একে ধৰণৰ খানা ডেইলি খাওঁ, একে ধৰণৰ খাদ্য যদি আমি ডেইলি খাওঁ, একে ধৰণৰ পোচাক যদি আমি ডেইলি পিন্ধোঁ, একে ধৰণৰ কথা বাৰ্তা যদি আমি ডেইলি পাতোঁ, তেতিয়াহ'লে কি হ'ব, আমি আমিয়াই যাওঁ, আমাক মানে ভাল নালাগে সেইখিনি বস্তু। গতিকে সামাজিক পৰিৱৰ্তন এটা নিৰ্দিষ্ট নিয়মত সংঘটিত হৈয়ে থাকে। আৰু সেইটো মানুহৰ সেই যিটো কি ক'ম, চাহিদা বুলি ক'ব পাৰোঁ, যে মানুহৰ এটা চাহিদা যে পৰিৱৰ্তন নহ'লে মানুহে ভাল নাপায়। এখন চাইকেল যদি 10 বছৰ পিন্ধোঁ আমি, বা এটা কাপোৰ যদি পিন্ধোঁ, ভালে আছে কাপোৰটো, কিন্তু আমি এইটো আৰু কিমাননো পিন্ধিম, এইটো বেলেগক দি দিওঁ বা সৰু ভাইটিক দি দিওঁ, সেনেকুৱা ধৰণৰ আমাৰ মাজত এটা ভাৱ আছে। সামাজিক পৰিৱৰ্তনৰ ভৱিষ্যতবাণী সম্ভৱ নহয়। আমি কেতিয়াও ভৱিষ্যতবাণী কৰিব নোৱাৰোঁ সামাজিক পৰিৱৰ্তনৰ। ইটছ নট পচিবল যে কোনফালে দিশ হৈ যাব, যে এইটো হ'লে এনেকুৱা হ'ব, সেইটো আমি ক'ব নোৱাৰোঁ। সামাজিক পৰিৱৰ্তনৰ ভৱিষ্যতবাণী কৰা সম্ভৱ নহয়। কিমান দ্ৰুত হ'ব, কিমান ক্ষিপ্ৰতৰ হ'ব, কিমান সোনকালে হ'ব। আমি মোবাইল টেকন'লজিটোৰ কথা কৈছোঁ, যে কৰোণা ভাইৰাছৰ আগত মানে এই বছৰৰে মাৰ্চ মাহৰ আগলৈকে আমি কলেজত ল'ৰা ছোৱালীক মোবাইল লৈ আহিবলৈ মানা কৰিছিলোঁ, যে ষ্টুডেণ্টছ আৰ নট পাৰ্মিটেড টু
bring their mobile phone in college. But what had happened after the pandemic, we are now requesting the students to use the smartphone and the online mode of teaching so that they can benefit from that. গতিকে এই পৰিৱৰ্তন ইমান ক্ষিপ্ৰতৰ হ'ব বুলি কোনো ভবা নাছিলে যে অনলাইন ছিষ্টেমটোত ইউটিউবত ক্লাছ কৰাৰ ব্যৱস্থাটো যে ইমান আগুৱাই যাব আমি কোনো ভাব পৰা নাছিলোঁ, কিন্তু আজি সেইটো হৈছে। যিখিনি মানুহে জনা নাছিলে সেইখিনি মানুহ শিকিছে, কিন্তু হৈছে। ইয়াত আৰু বহুতকেইটা আৰু এটা আছে, সামাজিক পৰিৱৰ্তন শৃংখলা প্ৰতিক্ৰিয়া অনুক্ৰমণ সংঘটিত হয়। গতিকে কিছুমান শৃংখলাৰ মাজতহে সামাজিক পৰিৱৰ্তনটো কেতিয়াবা হয়। এতিয়া সামাজিক পৰিৱৰ্তনৰ উপাদান বা কাৰণসমূহ কি কি? যে আমি অলপ আগতে ক'লোঁ যে সামাজিক পৰিৱেশ ভৌগোলিক কাৰণ এটা পৰিৱৰ্তনৰ ফলত আমাৰ কি হ'ব পাৰে, সামাজিক পৰিৱৰ্তন হ'ব পাৰে। যে কেতিয়াবা যদি ঠাণ্ডা ঠাইত গৰম হয়, গৰম ঠাইত ঠাণ্ডা হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, আমাৰ খোৱা লোৱাৰ ধৰণ যেতিয়া আমাৰ পৰিৱৰ্তন হ'ব। আমি এতিয়া কি গৰম দিনত আমি বেছি মাছ মাংস নাখাওঁ, যদি আমাৰ ইয়াত খুব ঠাণ্ডা পৰি যায় তেতিয়াহ'লে আমি মাছ মাংস খাম। গতিকে আমাৰ খোৱা লোৱাৰ ধৰণটো পৰিৱৰ্তন হৈ যাব। তাৰপিছত এইটো হ'ল সামাজিক পৰিৱৰ্তনৰ আচলতে দুটা মূল কাৰণ থাকে, যে প্ৰাকৃতিক বা ভৌগোলিক কাৰণ। এই প্ৰাকৃতিক বা ভৌগোলিক কাৰণৰ কিছুমান আছে, আৰু এটা হ'ল জৈৱিক কাৰণ বা উপাদান। উদ্ভিদ বা প্ৰাণী জগত, উদ্ভিদ বা প্ৰাণী জগতৰ হ'ব যে আমাৰ চাৰিওফালে যি গছ গছনি বা পশু পক্ষী আছে, লগতে সামাজিক আৰু সাংস্কৃতিক বহু পৰিমাণে নিৰ্ভৰশীল। আজি যদি ইয়াত আমাৰ বাঘ বেছি হৈ যায় তেতিয়াহ'লে আমাৰ কিছুমান পৰিৱৰ্তন আহি যাব আমাৰ জীৱন ধাৰণৰ পদ্ধতিত। আমাৰ যদি ইয়াত গছ নাইকিয়া হৈ যায়, আমাৰ জীৱন ধাৰণৰ পদ্ধতিত কিছুমান পৰিৱৰ্তন আহি যাব। গতিকে ইয়াত সেইকাৰণে কৈছে যে উদ্ভিদ আৰু প্ৰাণী জগতে আমাৰ সামাজিক পৰিৱৰ্তনত কি এটা বিশেষ ভূমিকা বহন কৰে। তাৰপিছত মানৱ জগত, মানুহ সামাজিক জীৱনত জনসংখ্যা হ্ৰাস বৃদ্ধিয়ে যথেষ্ট পৰিৱৰ্তন আনিব পাৰে। সমাজত যদি জনসংখ্যা বৃদ্ধি বেছি পায় তেতিয়াহ'লে কোনো সমাজৰ পৰিৱৰ্তন এটা বেলেগ দিশত যাব। একেবাৰে যদি জনসংখ্যা কমি যায় তেনেহ'লেও সমাজৰ এখন পৰিৱৰ্তন হ'ব। গতিকে জনসংখ্যা বৃদ্ধি হ'লে কি হ'ব, শিশু শ্ৰমিক হ'ব, মানুহে অনাহাৰত ভুগি থাকিব, মানুহৰ জীৱনৰ কোনো মূল্য নাথাকিব। আকৌ তেনেদৰে যদি জনসংখ্যা একেবাৰে কমি যায়, মানুহৰ জীৱনৰ খুব মূল্য হ'ব, মানুহবিলাকৰ বহুত অৰ্থ হ'ব, বা মানুহে কি কাম কৰিবৰ কাৰণে আমি মানুহ পোৱা নাযাব। এটা 10জন মানুহ আছে, কোনো মানুহ লাগে 100জন। গতিকে সেই এটা বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি হ'ব। তাৰপিছত কৈছে যে 3 নম্বৰ পইণ্টটো হ'ল শিল্প বৈজ্ঞানিক উপাদান। কিছুমান শিল্প বৈজ্ঞানিক উপাদানে কি কৰে, আমাৰ সমাজৰ পৰিৱৰ্তন আনি দিয়ে। এনে যেনেকুৱা মোবাইল টেকন'লজি আমাৰ কি কৰিছে, আমাৰ এটা মানুহৰ আগত যেনেকৈ আমি ক'ৰবাত গ'লে একেবাৰে বাছৰ পৰা নামি পেলাই পিচিঅ'ত গৈছিলোঁ, গৈ পেলাই ফোন কৰিহে ঘৰত জনাইছিলোঁ যে মই ঘৰ আহি পালোঁ। কিন্তু আজিকালি সেইটো নহয়, একেবাৰে মিনিট টু মিনিট আমাৰ ইনফৰমেশ্যন আমি আমাৰ পেৰেণ্টছক দিব পাৰোঁ। এটা যান্ত্ৰিক উপাদানৰ উৎপাদন বৃদ্ধি হৈছে। আমি যন্ত্ৰবিলাকৰ বেছিকৈ ইউজ কৰিছিলোঁ। আগত আমি এবাল্টি কাপোৰ ধোৱাওঁতে 1 ঘণ্টা লাগিছিলে, আজিকালি ৱাশ্বিং মেচিনত এবাল্টি কাপোৰ ধোৱাওঁতে মেক্সিমাম 15 বা 20 মিনিট লাগে। উৎপাদন পদ্ধতিৰ পৰিৱৰ্তন হৈছে। আগত আমি সৰু থাকোঁতে মনত আছে যে শালি খেতিত 3-4 মনকৈ ধান বা 10 মনকৈ মেক্সিমাম, কিন্তু আজিকালি হাইব্ৰিড ধান হোৱাতে কি হৈছিলে, এবিঘা খেতি পথাৰতে 30ৰ পৰা 40 মন ধান ওলাই আহে। গতিকে উৎপাদনৰ পৰিৱৰ্তন, পদ্ধতিৰ পৰিৱৰ্তন হৈছে। গতিকে কম মাটিত আজিকালি বেছি উৎপাদন কৰিব পাৰি, বিভিন্ন ধৰণৰ হাইব্ৰিড বীজ ৰোপণ কৰি। উদ্যোগত নতুন পদ্ধতিৰ সৃষ্টি, কিছুমান অত্যাধিক মানে মেচিন আৱিষ্কাৰ কৰা হৈছে, যি মেচিনবিলাকৰ সহায়ত আমি কি কৰিব পাৰোঁ, আমাৰ যিবিলাক কাম আছে সেই কামবিলাকৰ একেবাৰে পৰিৱৰ্তন কৰিব পাৰোঁ। আগতে ঘৰ বনাওঁতে বহুত সময় লাগিছিলে, বা বিল্ডিং বনাওঁতেও আজিকালি আগতে বহুত সময় লাগিছে, কিন্তু আজিকালি এনেকুৱা ধৰণৰ কিছুমান মেচিন আছে, যেনেকুৱা এতিয়া JCB, পাহাৰ কাটি এদিনতে শেষ কৰিব পাৰে, বা বহুত ডাঙৰ গাঁত এটা এদিনতে বা কিবা ঘণ্টাৰ ভিতৰতে গাঁতটো খান্দিব পাৰে। গতিকে সেই ধৰণৰ পৰিৱৰ্তনবিলাক হৈছে। নগৰীকৰণে আমাৰ সমাজখনৰ যথেষ্ট পৰিৱৰ্তন কৰিছে। যে নগৰত থকা মানুহবিলাকে কি হৈছে, যিবিলাক মানুহৰ মাজত কি মানে সহযোগিতা নাইকিয়া হৈছে, মানুহৰ মানৱতা নাইকিয়া হৈছে, খুব যান্ত্ৰিকভাৱে জীৱন যাপন কৰিছে। ঔদ্যোগিকৰ ফলত কাৰো লগত
সময় কি কৰিবলৈ মানে কাৰো সময় নাই। এতিয়া এটা উদাহৰণ দিছোঁ, আজিকালি নগৰবিলাকত কি হৈছে, এটা বিল্ডিঙতে মা দেউতা আৰু ল'ৰা ছোৱালী বেলেগকৈ থাকে বিয়াৰ পিছত, যে মা দেউতাকে বেলেগকৈ থাকে, ল'ৰা ছোৱালীখিনিকে বেলেগকৈ থাকে, কাৰণ এজনৰ লাইফত আৰু এজনৰ ইণ্টাৰফাৰেঞ্চ ভাল নাপায়। সেইবিলাক হ'ল নগৰীকৰণৰ এটা প্ৰভাৱ। তাৰপিছত নাৰীক সামাজিক স্থানৰ পৰিৱৰ্তন। আজি নাৰীখিনিৰ এটা সময়ত নাৰী মানে আছিলে যে মহিলাবিলাকে ভাত ৰান্ধিব, ল'ৰা ছোৱালী চাব, সেইখিনিয়ে তেওঁলোকৰ দায়িত্ব। কিন্তু আজি সেইটো এটা সেই সিহঁতৰ ভূমিকা যথেষ্ট পৰিৱৰ্তন হৈছে। এতিয়া ল'ৰাৰ সমানে সমানে ছোৱালীখিনিকো দেখা হয় যে কেৱল মাত্ৰ যে ল'ৰাখিনিয়ে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব বা কিবা এটা কৰিব, সেইটো নহয়, ছোৱালীখিনিও কৰিব। গতিকে নাৰীৰ সামাজিক পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনে সমাজৰ এটা বিশেষ পৰিৱৰ্তন আনিছে। যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তনে বা যোগাযোগ ব্যৱস্থা, যাতায়াত ব্যৱস্থাৰ পৰিৱৰ্তনে কি কৰিছিলে, সমাজৰ পৰিৱৰ্তন সংঘটিত কৰিছে। সাংস্কৃতিক কাৰণ বা উপাদান। সাংস্কৃতিক কাৰণ যিবিলাক আমাৰ ৰীতি নীতি, আমাৰ যিবিলাক আচাৰ ব্যৱহাৰ, এইবিলাকৰো পৰিৱৰ্তন হৈছে। আৰু এই পৰিৱৰ্তনবিলাকে কি কৰিছে, এতিয়া আগৰ বিহু আৰু এতিয়াৰ বিহু, আগৰ বিহু কি আছিলে, আমি হাতে কৰ্মে কৰিছিলোঁ। আজিৰ বিহু হ'ল টিভিৰ বিহু, মানে আজিৰ বিহু হ'ল মোবাইলৰ বিহু, গোটেই টিভি গোটেই দিনত। আৰু এতিয়া মাঘ বিহু কোনটো, বহাগ বিহু কোনটো, কঙালী বিহু একো ক'বই নোৱাৰে। বিহু আহিলে গোটেই নিউজ চেনেলকেইটা বা টিভিত অসমীয়া চেনেলকেইটাত গোটেই দিনে ঢোল পেঁপা বজাই থাকে। তাৰমানে কঙালী বিহুও বিহু, কাতি বিহুও বিহু আৰু মাঘ বিহুও বিহু। গতিকে সেই যে যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোও আমাৰ সমাজৰ পৰিৱৰ্তন আহিছে। আমি আজি আগত বিহু বুলি ক'লে আমি বৰষুণৰ তিতি হ'লেও কি চাইছিলোঁ, আমি ফাংচনটো চাইছিলোঁ, বিহু ফাংচন। গতিকে এতিয়া চব টিভিত চোৱা হয়। গতিকে কোনেও নাযায় বোলে বৰষুণৰ তিতি বা সেই প্ৰগ্ৰামবিলাকো সেনেকৈ কৰা নহয়। গতিকে সাংস্কৃতিক পৰিৱৰ্তনো আমাৰ সমাজৰ পৰিৱৰ্তন আনিছে। আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা। ইয়াত গোটেইখিনি ভিডিঅ'ছত তোমাৰ ইয়াত বস্তুখিনিও দিয়া হৈছে, তোমালোকে ইচ্ছা কৰিলে অকণমানকৈ চাব পাৰিবা এইখিনি বস্তু, যে সামাজিক পৰিৱৰ্তনের যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনখিনি ইয়াতে মই 3টা ডেফিনেশ্যন কৈছিলোঁ। প্ৰথম হ'ল মেকাইভাৰ আৰু পিয়াজৰ যে ছ'চাইটি এণ্ড ইণ্টাৰটেক্ট এনালিচিছ নামৰ গ্ৰন্থত কৈছিলে যে সামাজিক পৰিৱৰ্তন মানে সামাজিক সম্বন্ধৰ পৰিৱৰ্তন। তাৰপিছত হেৰি এম জনছনৰ মতে সামাজিক পৰিৱৰ্তন মানে সামাজিক সংৰচনাৰ পৰিৱৰ্তন। গতিকে 2টা বা 3টা ডেফিনেশ্যন দিবা। তাৰপিছত সামাজিক পৰিৱৰ্তনৰ যিবিলাক বৈশিষ্ট্য, সেই বৈশিষ্ট্যখিনি দিয়া হৈছে। তোমালোকে আশা কৰোঁ বুজি পাইছা চাগে, আৰু নাপালে মোক গ্ৰুপত জনাবা। ধন্যবাদ।